বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 অক্টোবৰত একেলগে 40,000 নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি আৰু অক্টোবৰ মাহতে ওলাব আৰক্ষীত নিযুক্তি গতিকে আৰক্ষীৰ বাবে বিজ্ঞাপন ওলাব আৰক্ষীৰ চাকৰিৰ বাবে আপুনি যদি অনুশীলন কৰি আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে বৃহৎ নিযুক্তি হ'ব ইয়াৰ উপৰি বৃহৎ চাকৰিৰ বাবে বিজ্ঞাপন ওলাব এই মুহূৰ্তত দেখাৰ চেষ্টা কৰিছো অক্টোবৰ মাহতে নিবনুৱা যুৱক যুৱতীৰ বাবে আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মই ঘন স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ চ' গাইজ বহুত দিন হ'ল ৰানিং যিটো প্ৰেক্টিছ কৰা নাই আৰু যিটো আমাৰ নিউ ভেকেঞ্চিসমূহ আহি আছে আৰু নিউ ভেকেঞ্চিসমূহৰ কাৰণে আকৌ সাজু হ'বলৈ আৰম্ভ কৰিলে আজিৰ পৰা আৰু যিহেতু আমাৰ মেৰিট লিষ্টৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ সেইটো কাৰণে আমি ৰানিং চানিং কৰা নাই আৰু বহুত গাবিলাক বহুত শকত মানে গধুৰ হ'ব ধৰিছে আৰু সেইটো কাৰণে ভাবিলোঁ আকৌ আজিৰ পৰা আৰম্ভ কৰোঁ যিহেতু আমাৰ যদি মেৰিট লিষ্টত যদি নামটো নাহে তেনেহ'লে আকৌ আমাৰ নিউ ভেকেঞ্চি আহি আছে আকৌ নিউ ভেকেঞ্চিটোত যেনেকৈ হ'লেও মেৰিট লিষ্টত নাম অহাটো কৰিব লাগিব ভাবি আকৌ আজি নতুনকৈ ৰানিংটো অলপমান প্ৰেক্টিছ আৰম্ভ কৰিছোঁ চ' আপোনালোকে যদি প্ৰেক্টিছটো কৰা নাই আৰু আপোনালোকৰ নামটো যদি আহিব বুলি ভাবে তেনেহ'লে আপোনালোকে নিশ্চয় প্ৰেক্টিছটো আৰম্ভ কৰক অলপমান ৰানিং আৰম্ভ কৰি দিয়ক নহ'লে ট্ৰেইনিঙত গৈ বহুত কষ্ট হ'ব যিহেতু তাত আমাৰ ইচ্ছামতে নচলিব যিহেতু আমি যেতিয়া গাঁৱত থাকোঁতে বা ঘৰত থাকোঁতে যেতিয়া আমি ফিল্ডত প্ৰেক্টিছ কৰাৰ সময়ত আমাৰ ভাগৰ লাগিলে আমি নিজৰ ইচ্ছামতে যিটো আমি ৰেষ্ট ল'ব পাৰোঁ কিন্তু তাত গ'লে মানে ট্ৰেইনিঙৰ অৱস্থাটো আপোনালোকে নিশ্চয় যোৱা নাই তথাপিতো জানেই ট্ৰেইনিঙৰ অৱস্থাত সিহঁতৰ মতে চলিব লাগিব যিহেতু সেইটো কাৰণে আমি এতিয়াৰ পৰা নিজকে অলপমান প্ৰস্তুত কৰি যোৱাটো আমাৰ কাৰণে ভাল হ'ব কষ্টটো অলপ কম হ'ব আৰু লগত যোনসকল নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে চ' সেইসকলক কৈছোঁ তোমালোকে আৰম্ভ কৰা এতিয়াৰ পৰা আৰম্ভ কৰা যিহেতু আমাৰ আহিব যিহেতু নতুন ভেকেঞ্চি আহিব আপোনালোকে নিশ্চয় ইতিমধ্যে গমেই পাইছে আমাৰ নিউ ভেকেঞ্চিসমূহ আহি আছে চ' তাৰ কাৰণে আপোনালোকে প্ৰস্তুত কৰক যেতিয়া আহিব তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি নাভাবিব এতিয়া অলপ অলপকৈ প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়ক 10-15 মিনিট এনেকৈ ৰানিংটো আৰম্ভ কৰি দিয়ক যেতিয়া সময় পায় তেতিয়া তোমালোকে প্ৰেক্টিছত অলপমান সময়টো দিয়ক নহ'লে পিছত বহুত পস্তাব যিহেতু আমি পস্তাই আছোঁ এতিয়ালৈকে চ' সেয়া আছিলে অলপমান আজি ৰাতিপুৱা অলপমান ভিডিঅ'টো যিহেতু বনাব বিচাৰে মানে অলপমান ৰানিং কৰাৰ লগতে অলপমান আপোনালোককো জনাম বুলি ভাবিলোঁ চ' সেইটো কাৰণে অলপমান ভিডিঅ'টো বনালোঁ আৰু চ' সেয়া আছিলে আজি সৰু এটা ভিডিঅ' আপোনালোকৰ আগত